নমস্কাৰ বন্ধুসকল, আমাৰ গাঁৱত হোৱা বানপানী কিছু দৃশ্য আগবঢ়াইছোঁ। যোৱা কিছুদিনৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ডিব্ৰুগড় জিলাৰ বহুতো গাঁও বানত প্লাবিত হৈছে। এই ডিব্ৰুগড় জিলাৰে আমাৰ এখন গাঁও নিষ্কণাই গাঁও, আমাৰ গাঁৱতো বানপানী হৈছে। তাৰে কিছু দৃশ্য আগবঢ়াইছোঁ আপোনালোকলৈ। এয়া পথাৰ, ধান ৰোৱা হৈছিলে, প্ৰায় মানুহৰে বানত এতিয়া ডুব গৈছে। কিছুমানে আকৌ কঠীয়া পাৰি ৰাখিছিলে, কঠীয়াও ডুব যাওঁ অৱস্থা হৈছে বাৰীৰ। প্ৰায় সংখ্যক মানুহে কঠীয়া ডুব গৈছে। ইয়াৰ বাৰী সকলো বস্তু ডুব গৈছে। বানপানী মানুহৰ পদূলিত মাছ ধৰিব পৰা অৱস্থা হৈছে। কেইবাদিনো ধৰি যিহেতু নেৰানেপেৰা বৰষুণ হোৱাৰ ফলতেই বানপানীৰ সৃষ্টি হৈছে। মানুহৰ ঘৰ বাৰী সকলো বস্তু বানপানীত নষ্ট হৈ গৈছে। মানুহৰ ৰোৱা ধানো পানীত ডুব গৈ নষ্ট হ'ল। চব ফিলে মাথো পানী আৰু পানী। বাৰীৰ চুকে কাণে যি অকণমান কঠীয়া বাচিছিলে সেও মানুহৰ ডুব গৈছে। এয়া কানাই গাঁও পথাৰ কিছু দৃশ্য। এয়া পথাৰ, কানাই গাঁও পথাৰ হয় নে বিল, বিল নে নদী নে সাগৰ ধৰিবই নোৱাৰি। এয়াই হৈছে আমাৰ অসমৰ বানপানী। হয় পথাৰ নে নদী নে সাগৰ, এইখন ধৰিবই নোৱাৰি। এয়া হৈছে আমাৰ অসমৰ বানপানী। যেতিয়া বানপানী আহে মানুহে বহুত ইয়াতো ভুগিব লগা হয়। নিজৰ খেতি পথাৰৰ লগতে পশুধনো বৰ কষ্ট হয়। গৰু ছাগলীকে আদি কৰি খোৱা বোৱা ঘাঁহৰ কাৰণে বৰ অসুবিধা হয়। সকলো এই মাথো পানী আৰু পানী। পদূলিটো মানুহৰ